নমস্কাৰ বন্ধুসকল, আমি পইণ্ট ৱাইজ ইণ্ডিয়ান পলিটি আলোচনা কৰিছোঁ আৰু এইটো প্ৰত্যেকটো এক্সামৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট, স্পেচিফিকেলি ফৰ UPSC আৰু APSC। আমাৰ ইয়াৰ বাবে আমি ডিটেইলড এক্সপ্লেনেশ্যন বা আমি ডিটেইলড আলোচনা কৰাৰ আমি বিভিন্ন ধৰণৰ ইণ্ডিয়ান পলিটিৰ বা এম লক্ষ্মীকান্ত ছিৰিজ এটা আমি ইতিমধ্যে আলোচনা কৰিছোঁ, য'ত আমি ইণ্ডিয়ান পলিটি বা এম লক্ষ্মীকান্ত বুকখন চেপ্টাৰ ৱাইজ পাৰ্ট বাই পাৰ্ট আলোচনা কৰিছোঁ। গতিকে এই পইণ্ট ৱাইজ ইণ্ডিয়ান পলিটি ভিডিঅ'টো বেচিকেলি ফৰ অল এক্সাম, যাতে আমি কম সময়ৰ ভিতৰত প্ৰত্যেকটো এক্সাম পাৰ্চপেক্টিভৰ বাবে ইম্পৰ্টেণ্ট এছপেক্ট কভাৰ কৰিব পাৰোঁ। গতিকে আমি লাষ্ট পাৰ্টত আলোচনা কৰিছিলোঁ কনষ্টিটিউশ্যন অফ ইণ্ডিয়াৰ লগত ৰিগাৰ্ডিং ভাৰতবৰ্ষৰ কিছু ইনফৰ্মেশ্যন। গতিকে আজি আমি আলোচনা কৰিম কোম্পানী ৰুল। গতিকে আহক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। গতিকে আমি লাষ্ট পাৰ্টত ইতিমধ্যে আলোচনা কৰিছিলোঁ যে কোম্পানী ৰুলৰ ক্ষেত্ৰত আমি 1773 পৰা 1857লৈকে আমি বিভিন্ন ধৰণৰ এক্টবিলাক ষ্টাডি কৰিম। তাৰ ভিতৰত আছিলে ৰেগুলেটিং এক্ট অফ 1773, পিচ ইণ্ডিয়া এক্ট বুলি আমি 1781ৰ এখন এক্ট পাওঁ। বেচিকেলি এইখন এক্ট অফ ছেটেলমেণ্ট বুলি আমি জানো। তাৰপাছত আমি চাৰ্টাৰ এক্ট অফ 1793, 1813, 1833 আৰু 1853 এই এক্টকেইখন ষ্টাডি কৰিম। গতিকে আহক আমি এই এক্টবিলাক ওৱান বাই ওৱান ষ্টাডি কৰা আৰম্ভ কৰি দিওঁ। গতিকে প্ৰথমতেই দিয়া আছে ৰেগুলেটিং এক্ট অফ 1773। গতিকে আমি মনত ৰখা উচিত যে ইয়াত যিখিনি ইনফৰ্মেশ্যন এড কৰা আছে সেইখিনি আমাৰ আৰিহাণ্ট পাব্লিকেশ্যনৰ জিকে বুকখনৰ পৰা এড কৰা আছে, আৰু ইয়াৰ বাহিৰেও এই এক্টবিলাকত বহুত বেছি কথা ইনক্লুড কৰা আছিলে, কিন্তু আমাৰ এক্সাম পাৰ্চপেক্টিভৰ বাবে খুব বেছি ইম্পৰ্টেণ্ট পইণ্টকেইটাহে ইয়াত ইনক্লুড কৰা হৈছে। গতিকে আমি সেই পৰিপ্ৰেক্ষিততহে কথাবিলাক আলোচনা কৰিম। গতিকে প্ৰথমতে আমাক দিয়া আছে দ্য ৰেগুলেটিং এক্ট অফ 1773। গতিকে ৰেগুলেটিং এক্ট অফ 1773 লগত জড়িত কথাবিলাক হ'ল introduced to regulate and control the affairs of East India Company by the British government। গতিকে ব্ৰিটিছ গভৰ্ণমেণ্টৰ বিভিন্ন ধৰণৰ এফেয়াৰ্ছবিলাক কণ্ট্ৰল কৰাৰ কাৰণে বা আৰু ৰেগুলেট কৰাৰ কাৰণে 1773 এক্টখন আমাৰ পাব্লিছ কৰা হৈছিলে। তাৰপাছত দিয়া আছে ইট ডেজিগনেটেড দ্য গভৰ্ণৰ অফ বেংগল এজ দ্য গভৰ্ণৰ জেনেৰেল অফ বেংগল। গতিকে 1773 এক্টখনৰ জৰিয়তে গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰি দিয়া হৈছিলে। গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট। কোনখন এক্টৰ জৰিয়তে গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি কৰি দিয়া হৈছিলে? গতিকে 1773 এক্টখনৰ জৰিয়তে গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰি দিয়া হ'ল। তাৰপিছত মাদ্ৰাছ, বম্বে এণ্ড কলকাতা ছাবঅৰ্ডিনেটেড টু দ্য বেংগল। গতিকে যেতিয়া গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল বুলি কোৱা হ'ল বা বনাই দিয়া হ'ল, এই পদটো যেতিয়া গভৰ্ণৰ জেনেৰেল অফ বেংগললৈকে ট্ৰান্সফাৰ কৰি দিয়া হ'ল, তেতিয়া মাদ্ৰাছ, বম্বে আৰু কলকাতা এই তিনিওখন ষ্টেটৰে আমাৰ যোনটো গভৰ্ণৰ আছিলে তেওঁ ছাবঅৰ্ডিনেট হৈ গ'ল গভৰ্ণৰ জেনেৰেল অফ বেংগলৰ। তাৰপাছত বা তেওঁৰ তলিত আহি গ'ল বা তেওঁৰ আদেশ মানিবলৈ বাধ্য হ'ল। তাৰপাছত দিয়া আছে দ্য ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল ৱাজ লৰ্ড ৱাৰেন হেষ্টিং। গতিকে দিছ ইজ ভেৰি 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 ইম্পৰ্টেণ্ট, ইউনিভাৰ্চেল ইম্পৰ্টেণ্ট কুৱেশ্যন। গতিকে প্ৰত্যেকটো এক্সামত আমি দেখিবলৈ পাব পাৰোঁ এই কুৱেশ্যনটো, যে ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল কোন আছিলে? লৰ্ড ৱাৰেন হেষ্টিং। তাৰপিছত দিয়া আছে এ ছুপ্ৰিম কোৰ্ট ৱাজ এষ্টাব্লিছড ইন কলকাতা ইন 1774। গতিকে আমাক সুধি দিব পাৰে যে ছুপ্ৰিম কোৰ্ট 1774ত আমাৰ এষ্টাব্লিছ কৰা ছুপ্ৰিম কোৰ্টটো কোনখন এক্টৰ জৰিয়তে আমাৰ স্থাপন কৰা হৈছিলে? 1773 ৰেগুলেটিং এক্টখনৰ জৰিয়তে। গতিকে আকৌ আমাক সুধি দিব পাৰে যে ছুপ্ৰিম কোৰ্টখন ক'ত এষ্টাব্লিছ কৰা হৈছিলে? কলকাতাত, আৰু কিমান চনত? 1774 চনত। গতিকে দিছ ইজ ভেৰি ভেৰি ইম্পৰ্টেণ্ট। তাৰপিছত দিয়া আছে এলিজা ইম্পে ৱাজ দ্য চিফ জাষ্টিছ এণ্ড দেয়াৰ আৰ 3 আদাৰ জাজেছ ইন দ্য ছুপ্ৰিম কোৰ্ট। গতিকে ইয়াত SC বুলি দিয়া আছে ছুপ্ৰিম কোৰ্ট। গতিকে এই প্ৰশ্নটো আমি খুব বেছি এক্সামত দেখিবলৈ পোৱা যায় যে এলিজা ইম্পে। গতিকে এই ছুপ্ৰিম কোৰ্ট যেতিয়া 1774ত কলকাতাত এষ্টাব্লিছ কৰা হৈছিলে 1773 এক্টখনৰ জৰিয়তে, তেতিয়া ছুপ্ৰিম কোৰ্টটোৰ আমাৰ চিফ জাষ্টিছ কোন আছিলে? ভেৰি ভেৰি ইম্পৰ্টেণ্ট, এলিজা ইম্পে। তাৰপিছত দিয়া আছে ইট প্ৰহিবিটেড দ্য ছাৰ্ভেণ্ট অফ ব্ৰিটিছ এণ্ড দ্য ব্ৰিটিছ অফিচিয়েলছ টু এংগেজ ইন এনি প্ৰাইভেট ট্ৰেড এণ্ড একচেপ্ট এনি প্ৰেজেন্স এণ্ড ব্ৰাইব ফ্ৰম দ্য নেটিভছ। গতিকে এই ৰেগুলেটিং এক্ট অফ 1773খনৰ জৰিয়তে ব্ৰিটিছৰ যিমানবিলাক অফিচিয়েল ভাৰতবৰ্ষত কাম কাজ কৰি আছিলে বা যিমানবিলাক ব্ৰিটিছ আৰ্মিৰ বা বিভিন্ন ধৰণৰ ব্ৰিটিছৰ অফিচিয়েলবিলাক বা ব্ৰিটিছৰ যিমানবিলাক কাম কাজ কৰা মানুহ ভাৰতবৰ্ষত কাম কাজ কৰি আছিলে, তেওঁলোকক ভাৰতবৰ্ষৰ নেটিভ পিপল বা ভাৰতবৰ্ষৰ স্থানীয় বাসিন্দাৰ পৰা কোনো ধৰণৰ ব্ৰাইব বা প্ৰেজেণ্ট বা কোনো ধৰণৰ ভেটি লোৱা মানা কৰিলে, বা তেওঁলোকক কোনো ধৰণৰ প্ৰেজেণ্ট ল'ব নোৱাৰিব বা তেওঁলোকে কোনো ধৰণৰ ঘোচ ল'ব নোৱাৰিব বুলি এই 1773খনৰ এক্টখনৰ জৰিয়তে কৈছিলে। তাৰপাছত দিয়া আছে পিচ ইণ্ডিয়া এক্ট অফ 1784। গতিকে 1784ৰ এক্টখনৰ জৰিয়তে আমাক কি দিয়া আছে? ইট প্ৰভাইডেড ফৰ বৰ্ড অফ কণ্ট্ৰল এণ্ড 6 মেম্বাৰ কাউন্সিল। গতিকে বৰ্ড অফ কণ্ট্ৰল পলিটিকেল এফেয়াৰ্ছবিলাক কণ্ট্ৰল কৰাৰ কাৰণে ইন্ট্ৰডিউচ কৰা হৈছিলে। তাৰপাছত দিয়া আছে সেট আপ টু গাইড এণ্ড ছুপাৰভাইজ দ্য এফেয়াৰ্ছ অফ দ্য কোম্পানী ইন
ইণ্ডিয়া গতিকে ভাৰতবৰ্ষত কোম্পানীৰ এফেয়াৰবিলাক ছুপাৰভাইজ কৰাৰ কাৰণে আমাৰ এই পিচ ইণ্ডিয়া এক্টখন ইন্ট্ৰডিউচ কৰা হৈছিলে তাৰপিছত দিয়া আছে চাৰ্টাৰ এক্ট অফ 1793 চেলাৰিজ গতিকে চাৰ্টাৰ এক্ট অফ 1793 এক্টখনৰ আমাৰ এক্সাম পাৰ্সপেক্টিভভাৱে ইম্পৰ্টেণ্ট কথা হ'ল চেলাৰিজ ফৰ দ্য ষ্টাফ এণ্ড মেম্বাৰ্ছ অফ দ্য বৰ্ড অফ কণ্ট্ৰল টু বি পেইড ফ্ৰম ইণ্ডিয়ান ৰেভিনিউ গতিকে এই 1793 এক্টখনৰ জৰিয়তে চাৰ্টাৰ এক্টখনৰ জৰিয়তে তেওঁলোকে ঘোষণা কৰিছিল যে আমাৰ ভাৰতবৰ্ষৰ ৰেভিনিউৰ পৰা কালেক্ট হোৱা পইচাৰে ইয়াত salaries for the staff and members of the board of control গৰিকে board of controller staff আৰু মেম্বাৰ বিলাকৰ salary ইণ্ডিয়ান ৰেভিনিউৰ পৰা দিয়া হ'ব চাৰ্টাৰ এক্ট অফ 1830 খনৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষত তেওঁলোকে ইন্ট্ৰডিউচ কৰা এক্সাম পাৰ্সপেক্টিভভাৱে ইম্পৰ্টেণ্ট কথা হ'ল ended East India Company monopoly of trade and provided 1 lakh grant for education in India গতিকে আমাৰ ভাৰতবৰ্ষত এডুকেশ্যনৰ বাবে 1 লাখ গ্ৰেণ্ট প্ৰভাইড কৰিছিলে আৰু কোম্পানীৰ মনোপলি তো হেক কৰি দিয়া হৈছিলে কোম্পানীৰ মনোপলি হেক কৰি দিয়া হৈছিলে ইন ট্ৰেড তাৰপাছত ইয়াত আকৌ ইম্পৰ্টেণ্ট এক্সামৰ বাবে হ'ল দ্য কোম্পানীজ মনোপলি ইন ট্ৰেড উইথ চাইনা এণ্ড ট্ৰেড ইন টি ৱাজ ৰিমেইনড ইনেক্টেড গতিকে যদিও বা কোম্পানীৰ মনোপলিটো হেক কৰি দিয়া হৈছিলে কিন্তু দ্য কোম্পানীজ মনোপলি ইন ট্ৰেড উইথ চাইনা এণ্ড ট্ৰেড ইন টি ৱাজ ৰিমেইনড ইনেক্টেড গতিকে এইখিনি ক্ষেত্ৰত চাইনাৰ লগত ট্ৰেড কৰা আৰু টিৰ ট্ৰেড কৰাৰ ক্ষেত্ৰত মনোপলি তেওঁলোকে বৰ্তাই ৰাখিছিলে তাৰপিছত চাৰ্টাৰ এক্ট অফ 1833 ক্ষেত্ৰত আমাৰ ইম্পৰ্টেণ্ট কথাখিনি ইয়াত দিয়া আছে দ্য centralization of the powers begin the governor general of Bengal was to be governor general of India গতিকে গভৰ্ণৰ জেনেৰেল অফ বেংগল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হ'ল গতিকে আমি ইতিমধ্যে পালোঁ যে 1773 খনৰ এক্টখনৰ জৰিয়তে গভৰ্ণৰ অফ বেংগল গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰি দিয়া হ'ল আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে লৰ্ড ৱাৰেন হেষ্টিং তাৰপিছত 1833 খনৰ এক্টখনৰ জৰিয়তে গভৰ্ণৰ জেনেৰেল অফ বেংগল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হ'ল গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট এক্সাম পাৰ্সপেক্টিভ হবে কোনখন এক্টৰ জৰিয়তে আমাৰ গভৰ্ণৰ জেনেৰেল অফ বেংগল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হ'ল 1833 খনৰ এক্টখনৰ জৰিয়তে আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কোন আছিল লৰ্ড উইলিয়াম বেণ্টিক গতিকে ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে লৰ্ড ৱাৰেন হেষ্টিং আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিলে লৰ্ড উইলিয়াম বেণ্টিক গতিকে দিছ ইজ ভেৰি ইম্পৰ্টেণ্ট ইউনিভাৰ্চেল important question তাৰপিছত দিয়া আছে all legislative administrative and financial powers were handed over to governor general in council legislative powers were also given to governor general in council and Madras were deprived of their legislative powers গতিকে মাদ্ৰাছৰ legislative power হেক কৰি দিয়া হ'ল বা deprived কৰি দিয়া হ'ল তাৰপিছত দিয়া আছে all legislative administrative and financial powers were handed over the governor general in council গতিকে governor general councilত গোটেইখিনি কাম কাজ সঁপি দিয়া হ'ল গতিকে সেইবাবে কোৱা হৈছে পাৱাৰৰ চেন্ট্ৰেলাইজেশ্যন আৰম্ভ হৈছিলে তাৰপিছত দিয়া a fourth member in the Governor General's Council was added as a law member গতিকে এজন 4 নম্বৰ মেম্বাৰ হিচাপে এজন ল মেম্বাৰক এড কৰা হৈছিল গভৰ্ণৰ জেনেৰেলৰ কাউন্সিলত তাৰপিছত দিয়া আছে a law commission under Lord Macaulay was constituted for codification of laws গতিকে লৰ কডিফিকেশনৰ কাৰণে এখন ল কমিশন গঠন কৰা হৈছিল under the leadership of Lord Macaulay তাৰপিছত দিয়া আছে the company was no more এইটো নাও হৈ আছে এইটো নাও নহয় now ঠিক আছে the company was now no more a trading body but had become political and territorial one গতিকে এই 1833 খনৰ এক্টখনৰ জৰিয়তে আমাৰ ভাৰতবৰ্ষত কোম্পানী ইষ্ট ইণ্ডিয়া কোম্পানীটো তেওঁলোকে no more a trading company গতিকে তেওঁলোকে কেৱল মাত্ৰ এটা বিজনেছ ৰিলেটেড কোম্পানী হৈ নাথাকিলে তেওঁলোকে আমাৰ পলিটিক্যাল আৰু এটা এডমিনিষ্ট্ৰেটিভ বডি হিচাপে তেওঁলোকে নিজকে সেটআপ কৰি ল'লে টেৰিটৰিয়েল ওয়ান এক্টিং অন বিহাফ অফ দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট গতিকে ব্ৰিটিছ গভৰ্ণমেণ্টৰ বিহাফত তেওঁলোকে ভাৰতবৰ্ষত কাম কাজ আৰম্ভ কৰি দিলে তাৰপিছত আকৌ আছিলে আমাৰ ইম্পৰ্টেণ্ট চাৰ্টাৰ এক্ট অফ 1853 গতিকে 1853 খনৰ ক্ষেত্ৰত আমাৰ ভাৰতবৰ্ষৰ লগত জড়িত তেওঁলোকে ইন্ট্ৰডিউস কৰা 1853 চাৰ্টাৰ এক্টখনৰ লগত জড়িত এক্সাম পাৰ্সপেক্টিভ বা ইম্পৰ্টেণ্ট কথাবিলাক হ'ল legislation was treated for the first time as a separate form of executive functions গতিকে legislative আৰু administrative executive কামকাজ বিলাকৰ separation উল্লেখ কৰা হ'ল তাৰপিছত দিয়া আছে recruitment of companies employees was to be done through competitive exams গতিকে competitive examৰ জৰিয়তে recruitment কৰা আৰম্ভ কৰি দিলে excluding Indians গতিকে ইণ্ডিয়ান বিলাকক এড কৰা নাছিলে তাৰপিছত দিয়া আছে the number of members of the court of directors were reduced from
24 to 18 গতিকে কোৰ্ট অফ ডাইৰেক্টৰ্ছৰ মেম্বাৰ ৰিডিউচ কৰি দিয়া হ'ল 24 পৰা 18 লৈকে আৰু 6 were to be nominated by the crown গতিকে 6 জন তাৰে তেওঁলোকে nominated by the crown বা ব্ৰিটিছ পাৰ্লিয়ামেণ্টৰ দ্বাৰা নমিনেট কৰা হ'ব বুলি ক'লে তাৰপিছত আকৌ দিয়া আছে it extended the company's rule and allowed it to retain the possessions of Indian territories for the British crown without specifying the particular period গতিকে তেওঁলোকে আকৌ ক'লে যে বৰ্তমান তেওঁলোকে কোনো ধৰণৰ স্পেচিফিক টাইম পিৰিয়ড নিৰ্ধাৰণ কৰি দিয়া নাছিলে যে ইমানখিনি টাইমত ব্ৰিটিছৰ কোম্পানী ৰুল ভাৰতবৰ্ষত শেষ হ'ব বুলি বা ব্ৰিটিছৰ ক্ৰাউন ৰুল আৰম্ভ হ'ব বুলি গতিকে তেওঁলোকে সেই কোম্পানী ৰুলকে কণ্টিনিউ কৰিলে তাৰপিছত দিয়া আছে ইট ইন্ট্ৰডিউচ ফৰ দ্য ফাৰ্ষ্ট টাইম লোকেল ৰিপ্ৰেজেণ্টেশ্যন ইন দ্য ইণ্ডিয়ান বা চেণ্ট্ৰেল লেজিসলেটিভ কাউন্সিল গতিকে চেণ্ট্ৰেল লেজিসলেটিভ কাউন্সিল বা ইণ্ডিয়ান লেজিসলেটিভ কাউন্সিলত লোকেল ৰিপ্ৰেজেণ্টেশ্যন প্ৰথমবাৰৰ বাবে ইন্ট্ৰডিউচ কৰা হ'ল গতিকে এইখিনি আছিলে আমাৰ কোম্পানী ৰুল গতিকে কোম্পানী ৰুলৰ ক্ষেত্ৰত আমাৰ এক্সাম পাৰ্সপেক্টিভৰ বাবে ইম্পৰ্টেন্ট কথা কিছুমান হ'ল আমি ইম্পৰ্টেন্ট বা জানিবলগীয়া কথা কেইটা হ'ল আমি ইয়াত আলোচনা কৰিম যে ৰেগুলেটিং এক্ট অফ 1773 ক্ষেত্ৰত আমাৰ জানিবলগীয়া কথা হ'ল গভৰ্ণৰ অফ বেংগল কৰি দিয়া হ'ল আৰু ফাৰ্ষ্ট গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে লৰ্ড ৱাৰেন হেষ্টিং তাৰপিছত 1774ত সুপ্ৰিম কোৰ্ট এষ্টাব্লিছ কৰা হ'ল কলকাতাত আৰু এলিজা ইম্পে ৱাজ দ্য চিফ জাষ্টিছ গতিকে এইখিনি আমাৰ খুব বেছি ইম্পৰ্টেণ্ট এক্সাম পাৰ্সপেক্টিভৰ বাবে আৰু ব্ৰিটিছ অফিচিয়েলবিলাকক ব্ৰাইব লোৱাৰ বাবে বা কোনো ধৰণৰ প্ৰেজেণ্ট লোৱাৰ পৰা বাধা আৰোপ কৰা হ'ল তাৰপিছত পিচ ইণ্ডিয়া এক্ট 1784ৰ ইম্পৰ্টেণ্ট এক্সাম পাৰ্সপেক্টিভৰ বাবে ইয়াত দিয়া আছে ইট প্ৰভাইডেড ফৰ বৰ্ড অফ কণ্ট্ৰল এণ্ড 6 মেম্বাৰ কাউন্সিল গতিকে দিছ ইজ নট ভেৰি ইম্পৰ্টেণ্ট তাৰপিছত দিয়া আছে চাৰ্টাৰ এক্ট অফ 1793 গতিকে 1793 এক্টখনৰ জৰিয়তে আমাৰ আৰিহান বুকখনৰ দিয়া মতে এক্সাম পাৰ্সপেক্টিভৰ বাবে ইম্পৰ্টেণ্ট হ'ল যিবিলাক বৰ্ড অফ কণ্ট্ৰলৰ যিবিলাক মেম্বাৰ আৰু ষ্টাফ আছিলে তেওঁলোকৰ চেলাৰী ইণ্ডিয়ান ৰেভিনিউৰ পৰা কালেক্ট হোৱা পইচাৰে দিয়া হ'ব তাৰপিছত 1813ৰ খুব বেছি ইম্পৰ্টেন্ট আছিলে ভেৰি ইম্পৰ্টেন্ট এক্সাম পাৰ্সপেক্টিভৰ বাবে খুব বেছি ইউনিভাৰ্সেল ইম্পৰ্টেন্ট কোৱেশ্চন হ'ল যে ব্ৰিটিছৰ ট্ৰেডৰ মনোপলি শেষ কৰি দিয়া হৈছিলে এই 1813ৰ এক্টখনৰ জৰিয়তে আৰু কিন্তু তেওঁলোকে চাইনা আৰু টিৰ ক্ষেত্ৰত বা চাহপাত আৰু চাইনাৰ লগত ট্ৰেড কৰাৰ ক্ষেত্ৰত তেওঁলোকৰ মনোপলি বৰ্তাই ৰখা হৈছিলে তাৰপিছত 1 লাখ এডুকেশ্যন গ্ৰান্ট তেওঁলোকে প্ৰভাইড কৰিছিলে 1813 এক্টখনৰ জৰিয়তে তাৰপিছত 1833 এক্টখনৰ এক্সাম পাৰ্সপেক্টিভৰ বাবে ইম্পৰ্টেন্ট কোৱেশ্চন হ'ল গভৰ্ণৰ জেনেৰেল অফ বেংগল গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হ'ল আৰু প্ৰথম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া হ'ল লৰ্ড উইলিয়াম বেণ্টিক তাৰপিছত আকৌ এক্সাম পাৰ্সপেক্টিভৰ বাবে ইম্পৰ্টেন্ট এই এক্টখনৰ হ'ল গতিকে এক্সাম পাৰ্সপেক্টিভৰ বাবে ইম্পৰ্টেন্ট বুলি ক'লে এখন ল কমিশ্যন গঠন কৰিছিলে লৰ্ড মেকলেৰ নেতৃত্বত এখন ল কমিশ্যন গঠন কৰিছিলে গতিকে লবিলাক কডিফিকেশ্যন কৰাৰ বাবে তাৰপিছত আকৌ এক্সাম পাৰ্সপেক্টিভৰ বাবে বুলি যদি আমি ইম্পৰ্টেন্ট বুলি কওঁ তেতিয়াহ'লে ট্ৰেডিং তেওঁলোকে এই 1833 এক্টখনৰ পাছৰে পৰা তেওঁলোকে এটা নো মোৰ ট্ৰেডিং বডি বাট তেওঁলোকে পলিটিকেল আৰু টেৰিটৰিয়েল বডি হিচাপে কাম কৰা আৰম্ভ কৰি দিছিলে তেওঁলোকে এটা বিজনেছ পাৰ্টি হৈ থকা নাছিলে তাৰপিছত 1853 ক্ষেত্ৰত যদি আমি এক্সাম পাৰ্সপেক্টিভৰ বাবে ইম্পৰ্টেন্ট বুলি চাওঁ তেতিয়াহ'লে লেজিসলেশ্যনটো এটা সেপাৰেট এটা গুৰুত্বপূৰ্ণ কাম হিচাপে ইয়াত ৰিকগনাইজ কৰা হৈছিলে তাৰপিছত ইয়াত দিয়া আছে নাম্বাৰ অফ মেম্বাৰ্ছ অফ কোৰ্ট অফ ডাইৰেক্টৰ্ছ গতিকে কোৰ্ট অফ ডাইৰেক্টৰৰ নাম্বাৰ কমাই দিয়া হৈছিলে বা ৰিডিউচ কৰি দিয়া হৈছিলে 24 to 18 লৈকে আৰু 6 মেম্বাৰ ৱেৰ নমিনেটেড বাই দ্য ব্ৰিটিছ ক্ৰাউন বা ব্ৰিটিছৰ পাৰ্লিয়ামেণ্টৰ দ্বাৰা 6 জন মানুহক নমিনেট কৰা হৈছিলে আৰু কম্পিটিটিভ এক্সামৰ জৰিয়তে ব্ৰিটিছ অফিচিয়েলবিলাকৰ ৰিক্ৰুটমেণ্ট আৰম্ভ হৈছিলে এক্সক্লুডিং ইণ্ডিয়ানসকলৰ বাবে নহয় তাৰপিছত দিয়া আছে তাৰপিছত আৰু খুব বেছি ইম্পৰ্টেন্ট এক্সাম পাৰ্সপেক্টিভৰ বাবে আমি যদি কওঁ তেতিয়াহ'লে ইট ইন্ট্ৰডিউচ ফৰ দ্য ফাৰ্ষ্ট টাইম লোকেল ৰিপ্ৰেজেণ্টেশ্যন ইন ইণ্ডিয়া লোকেল ৰিপ্ৰেজেণ্টেশ্যন ইন দ্য ইণ্ডিয়ান বা চেণ্ট্ৰেল লেজিসলেটিভ কাউন্সিল গতিকে চেণ্ট্ৰেল লেজিসলেটিভ কাউন্সিলত লোকেল ৰিপ্ৰেজেণ্টেশ্যন প্ৰভাইড কৰিছিলে তাৰপিছত আমি এক্সাম পাৰ্সপেক্টিভৰ বাবে যদি সামাৰী হিচাপে চাবলৈ যাওঁ তেতিয়াহ'লে এইখিনিত গোটেই কথাখিনিত আমাৰ ইম্পৰ্টেন্ট আমি এদিনীয়া এক্সামৰ বাবে গভৰ্ণৰ জেনেৰেল অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হৈছিলে 1833 এক্টখনৰ জৰিয়তে গভৰ্ণৰ জেনেৰেল অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া কৰি দিয়া হৈছিলে তাৰপিছত প্ৰথম গভৰ্ণৰ জেনেৰেল অফ ইণ্ডিয়া আছিল লৰ্ড উইলিয়াম বেণ্টিক তাৰপিছত 1773 এক্টখনৰ জৰিয়তে গভৰ্ণৰ অফ বেংগলক গভৰ্ণৰ জেনেৰেল অফ বেংগল কৰি দিয়া হৈছিলে আৰু প্ৰথম গভৰ্ণৰ জেনেৰেল অফ বেংগল আছিলে লৰ্ড ৱাৰেন হেষ্টিং গতিকে এইখিনি আছিলে আমাৰ ইম্পৰ্টেন্ট কথা আকৌ আমি 1773 এক্টখনৰ জৰিয়তে 1774ত আমাৰ সুপ্ৰিম কোৰ্টৰ এষ্টাব্লিছ কৰা হৈছিলে কলকাতাত আৰু প্ৰথম চিফ জাষ্টিছ আছিলে এলিজা ইম্পে
গতিকে এইখিনি ইম্পৰ্টেণ্ট কথা আছিলে গতিকে ইয়াৰ পাছত নেক্সট আমি আলোচনা কৰিম ক্ৰাউন ৰুল গতিকে আমি নেক্সট এইখিনিতে আমি কোম্পানী ৰুলটো শেষ কৰিলোঁ আৰু ইয়াৰ পাছত আমি আলোচনা কৰিম ক্ৰাউন ৰুল